आप कहाँ रहते हो वैसे? गुवाहाटी गुवाहाटी मैं दुबई से शॉपिंग करके बस आसाम के लिए आ रहा हूँ। ভোগ লৈ আহা ভাই ভোগ লৈ আহা মই এদিন হ'ল দুদিন হ'ল ইমান এটা মন কৰা নাছিল কিন্তু আজি এক সপ্তাহ হৈ গ'ল মানুহটো গায়েব আৰু যোনদিনাখন পইচা দিলোঁ মানে চিকিউৰিটি হাতত পইচা দি গৈছিলোঁ চিকিউৰিটি দিছে পইচাটো তাৰপিছত আৰু এক সপ্তাহ হৈ গ'ল আজি মানুহটো গায়েব মোবাইলো অফ ৰাখে ডিছক্লেমাৰ ভাই পৰিল 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 অ' ভাই ইয়াৰ পৰা পৰিলে গ'লোঁ কি ডেঞ্জাৰ জেগাত বাইক লৈ আহিছোঁ आप कहाँ रहते हो वैसे? गुवाहाटी गुवाहाटी में मैं दुबई से शॉपिंग करके बस आसाम के लिए आ रहा हूँ शॉपिंग। भाई टी शर्ट चाहिए टी शर्ट तुम्हारा जैसा कमेंट कर रहे हैं लोग, मुझे क्या कमेंट कर रहे हैं क्या कि भैया भाभी भैया भाभी ओ नया भाभी मिल गए हम लोग को ये देखो अरे बो भाभी को बो बोलते हैं आसाम में बो हाँ बढ़िया बढ़िया। बो बो भोग लो यहाँ भाई भोग लो यहाँ ओ भाई टाइगर टाइगर বাইসেপ বাইসেপ দেখাই দিয়ক বাইসেপ কেলেগা কোনি আছে কোৱা? দেখাই দিয়ক এবাৰ বাইসেপ ओ माय गॉड बिहू में पूरा रेडी हो रहा हूँ मैं आ जाओ जल्दी डांस होगा डांस फुल मस्ती और अब तो नई गाड़ी भी आ रही गाइस, नई गाड़ी। ओ बल्ले बल्ले थार भी और टेनार भी। और थार में वो नहीं रहता ना वो क्या बोलता है सनरूफ नहीं रहता ना थार में ओह नो और जो गाड़ी तुम ले रहे हो थार में सनरूफ नहीं रहता ना ओह माय गॉड कोई बात नहीं मेरा गाड़ी में सनरूफ है तुम निकल निकल के हवा खाना বিহুত বহুত বেছি ধামাকা হ'ব আৰু আপোনালোকক ক'লোঁ যে মিটাপ হ'ব অতি সোনকালে মই ঘৰত এটা ধুনীয়া মিটাপ হ'ব আৰু সকলোকে যোনে যোনে পাৰে মই কৈছোঁ যে ব্লেক ড্ৰেছ লগাই আহিবৰ কাৰণে আৰু কিয় ব্লেক ড্ৰেছ লগাই আহিব লাগে সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম আৰু বহুত বেছি কিবা কিবি ছাৰপ্ৰাইজ আহি আছে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগটো বহুত বেছি স্পেচিয়েল হ'ব কাৰণ এতিয়া মই গৈ আছোঁ অকণমান দেৰি হৈ গ'ল ৰাতিপুৱা 7টা মানতে ওলোৱা প্লেন আছিলে এতিয়া 9:30 হৈ গ'ল সেই ঠাইটোত যোৱাৰ লগে লগে আমি তাৰে অলপমান ট্ৰেডিশ্যনেল বস্তু আৰু ভয়ানকো বহুত ডেঞ্জাৰাছ হ'ব আজি ৰাইডটো যদি আপোনালোকে গৈছোঁ ঠাইটোলৈকে যাব পাৰিছোঁ আপোনালোকে বাইকৰ অকণমান আগতে ট্ৰেইলাৰ দেখা পাইছে বহুত ভয়ানক সেইটো ঠাইত মানে বাইক লৈ যাব নোৱাৰি মানে বহুত আৰু কিন্তু যোৱাৰ পিছত ইমান ধুনীয়া এটা ঠাই এটা গোৱা ফিল আহে আৰু লগতে খানা খাম আমি অলপমান কিবা কিবি টেষ্টি খানা খাম আৰু এটা মোৰ লগত ঘটনা হৈ গ'ল ঘটনাটো মই আজি মই ভাবিছিলোঁ নেক্সট ব্লগত ক'ম সেনেকৈ আজি এক সপ্তাহ হৈ গ'ল এতিয়া ফাইনেলি আজি মই ঘটনাটো ক'ম আমাৰ মানে এইটো য'ত আছোঁ মই প্লাম্বাৰ আছে যোনে মানে ফেন চেন ইলেক্ট্ৰিকৰ কাম কৰে ফেন আনিবৰ কাৰণে মই 3000 টকা দিছিলোঁ মানে এতিয়া আজি মই এদিন হ'ল দুদিন হ'ল ইমান এটা মন কৰা নাছিল কিন্তু আজি এক সপ্তাহ হৈ গ'ল মানুহটো গায়েব আৰু যোনদিনাখন পইচা দিলোঁ মানে চিকিউৰিটি হাতত পইচা দি গৈছিলোঁ চিকিউৰিটি দিছে পইচাটো তাৰপিছত আৰু এক সপ্তাহ হৈ গ'ল আজি মানুহটো গায়েব মোবাইলো অফ এতিয়া মানে চিকিউৰিটিকেইটা তাৰ ঘৰ চিনি নাপায় মই নাপাওঁ বিল্ডিঙত আহে কাম কৰে যায় সেনেকুৱা এটা ট্ৰাষ্ট এটা থাকে না আৰু মানুহটো অলপ বয়সীয়ালে হয় মই ভাবিছোঁ বয়সীয়াল মানুহৰ এইবিলাক কাম আৰু ক'ত কৰিব পইচা দি দিছোঁ ট্ৰাষ্টত এতিয়া আৰু ফেনৰো মই ফেনটো আনিব দিলোঁ এতিয়া এক সপ্তাহ হ'ল মানুহটোৰ মোবাইল অফ একো এটা কণ্টেক্ট নাই ঘৰটো বা ক'ত নাজানো 3000 টকা গ'ল উপায় নাই কিবা এটা হ'ব পাৰে প্ৰব্লেম মই এনেকৈ ভাবি কিনে আছোঁ এক সপ্তাহ হ'ল মানে আৰু মই এনেকৈ ওচৰে পাজৰে এনেকৈ বিচাৰি যোৱা নাই চাওঁ আৰু দুদিনমান ৰখি পেলাই নহ'লে ওচৰে পাজৰে অকণমান গৈ সুধিব লাগিব আৰু এইখিনিতে আপোনালোকক কৈ দিওঁ যে মই আজি কেইদিনমানৰ পৰা ৱাও স্কিন চায়েন্সৰ ভিটামিন চি ৰেঞ্জৰ কেইটামান প্ৰডাক্ট ইউজ কৰি আছোঁ আৰু সেই প্ৰডাক্টকেইটা হ'ল এইটো ৱাও স্কিন চায়েন্সৰ ভিটামিন চি ফেচ ৱাছ আৰু এইফালে আছে ভিটামিন চি স্কিন মিষ্ট টোনাৰ আৰু এইফালে আছে ভিটামিন চি ফেচ ৱাছ ফাৰ্ষ্টতে আহে আমাৰ এইটো প্ৰডাক্ট ভিটামিন চি ফেচ ৱাছ এই ফেচ ৱাছটোৱে হেল্প কৰে আপোনাৰ মুখৰ পৰা ডাৰ্ট এণ্ড পলিউশ্যনটো ক্লিয়াৰ কৰোৱা ফেচ ৱাছটোত আছে পাৱাৰফুল এন্টি অক্সিডেন্ট আৰু লগতে মিলানিন ব্লকাৰ যিয়ে আপোনাৰ এক্সেছ মিলানিনক কন্ট্ৰোল কৰি থয় লগতে বুষ্ট কৰে আপোনাৰ স্কিন ৰেডিয়েন্সক এই ফেচ ৱাছটোৱে হেল্প কৰে ফাইট কৰা সাইন অফ এজিনৰ লগতে ইভেন আউট কৰে পেচি স্কিন টোনক লগতে পিগমেন্টেশনক লাইটিং কৰে আৰু এই ফেচ ৱাছটোত আছে এক্টিভ ভিটামিন চি আৰু লগতে আছে লেমন আৰু অৰেঞ্জৰ এসেনশিয়েল অইল লগতে আছে ইয়াতে মালবেৰী আৰু লিগৰাইচ এটা বঢ়িয়াকৈ এইটো বুই দিওঁ ফেচ ৱাছ কৰা হৈ গ'ল মুখখন দেখা পাইছে পুৰা ক্লিন হৈ গৈছে ফেচ ৱাছ কৰা হৈ গ'ল আৰু এটা কথা কৈ দিওঁ এই ফেচ ৱাছটোত আছে 97.6% নেচাৰেল ইনগ্ৰিডিয়েণ্টছ ফেচ ৱাছ কৰা হৈ গ'ল এবাৰ আহে ভিটামিন চি স্কিন মিষ্ট টোনাৰ আৰু এই স্কিন মিষ্ট টোনাৰটোত আছে লেমন এসেনশিয়েল অইল অৰেঞ্জ এসেনশিয়েল অইল আৰু লগতে আছে উইচ হেজেল আৰু লগত আছে এল'ভেৰা এক্সট্ৰেক্ট আৰু এইবোৰৰ ফলত আপোনাৰ স্কিনটো হাইড্ৰেট কৰি ৰখাত সহায় কৰে এই স্কিন মিষ্ট টোনাৰটোৱে আৰু লগতে আপোনাৰ স্কিনটো ড্ৰাই আৰু টায়াৰ্ডৰ পৰা ৰিফ্ৰেছ কৰি থয় লগতে পৰ্চক মিনিমাইজ কৰাটো এই স্কিন টোনাৰটোৱে বহুতখিনি সহায় কৰে আৰু এইটো ইউজ কৰাটো একদম ইজি হয় এনেকৈ অকণমান ডিষ্টেঞ্চৰ পৰা
এনেকৈ মাৰি দিব, মাৰি দিয়াৰ পিছত এই বস্তুটো আপোনাৰ স্কিনখনত মুখখনত ধুনীয়াকৈ নিজে নিজে এবজৰ্ব হৈ যাব। এইবাৰ আমি ইউজ কৰিম ৱাও স্কিন চায়েন্সৰ ভিটামিন চি এইটো ফেচ চিৰাম। এই ফেচ চিৰামটোৱে আপোনাক হেল্প কৰে ডাল কমপ্লেক্সনক ৰিভাইভ কৰাত আৰু লগতে আপোনাৰ স্কিনত এটা গ্ল' এড কৰে। লগতে এই চিৰামটোত আছে পিয়ৰ ভিটামিন চি উইথ হেজেল, লগতে আছে হাইলুৰনিক এচিড যিয়ে আপোনাৰ হেল্প কৰে পিগমেণ্টেশ্যনক ফেড আউট কৰাত, লগতে আপোনাৰ ডেমেজ স্কিনো ৰিপেয়াৰ কৰাত এইটোৱে সহায় কৰে। এইটোৱে ইম্প্ৰুভ কৰে আপোনাৰ স্কিনৰ ইলাষ্টিচিটি আৰু লগতে আপোনাৰ কলেজনো বুষ্ট কৰে। ইউজ কৰাটো একদম ইজি হয়। অকণমান আপোনালোকে জাষ্ট এনেকৈ লৈ ল'ব, ধুনীয়াকৈ লগাই দিব ডট ডটকৈ, আৰু তাৰপিছত লাহে লাহেকৈ এনেকৈ ধুনীয়াকৈ গৈ যাব, তেতিয়া ধুনীয়াকৈ আপোনাৰ স্কিনত এই বস্তুটো এবজৰ্ব হৈ যাব। এই ৱাও স্কিন চায়েন্সৰ গোটেইবোৰ প্ৰডাক্ট হাৰ্ডছ কেমিকেল ফ্ৰী থাকে, যেনে ন' ছালফেট, ন' পেৰাবিন, ন' চিলিকন আৰু লগতে ন' এডেড কালাৰ। ডেছক্ৰিপশ্যনত এই প্ৰডাক্টখিনিৰ গোটেই লিংক দিয়া থাকিব, আপোনালোকে বাই কৰি কিনে চাব পাৰে। লগতে তেওঁলোকৰ ৱেবছাইটত গৈ কিনে আপোনালোকে যদি ৱাও নেচাৰ 20 কুপন কোডটো ইউজ কৰে আপোনালোকে ইনষ্টেণ্ট 20% ডিছকাউণ্ট পাই যাব। চ' ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক দিয়া আছে, বি ৱাও নেচাৰেলি। এতিয়া আমি লগ পাইছোঁ ডাইৰেক্ট মটো ব্লগ। আমি লখৰা চাৰিআলি আহি পালোঁ। এতিয়া লখৰা চাৰিআলিৰ পৰা এইপিনে এনেকৈ চিধা যাব লাগিব এইটো চাইডত। নাহৰ পাম, ঠিক আছে, নাহৰ পাম। মিঠাতেল দি দিয়ক দাদা আধা লিটাৰ। কমান এইপিনে চিৰাজ দা আহি গ'ল আৰু আজি প্ৰগ্ৰেমটো গোটেই মই ডিটেইলিঙত কৈ আছোঁ। বলক বলক বলক, গ্লেমাৰ আজি উৰাই দিয়া পাহাৰত একদম। লৈ কিমান কিলোমিটাৰ দাদা? আমি নাহৰ পামলৈ গ'লে অঁ মোটামুটি 27 পেট্ৰল পাম্পটো নাই ওপৰত? পাম না, কিমান তেল আছে? 70 কিলোমিটাৰ অহা যোৱা কৰিব পাৰিম। পাৰিবি 60 কিলোমিটাৰ পাৰিম ন? মই তেল নাই, মই তাতে 2 নম্বৰ হেৰি 2 নম্বৰ তেল ভৰাব। ৰেঞ্জ ফৰেষ্ট অফিচাৰ এইটো যাওক, এইটো ফৰেষ্ট গেট হয় আৰু এই ফৰেষ্ট গেটৰ পৰাই আমি গড়ভঙা হৈ পেলাই নাহৰ পাম যিটো আমাক ক'লোঁ সেই ঠাইটোত লগে গৈ আছোঁ। কমচে কম 1.5 ঘণ্টামান লাগিব। আৰু এইফালে আছে প্ৰীতি আৰু ভিন্দু আছে। মানে ঘটনাটো কি হৈছিলে, বাহিৰৰ ৰাইডাৰ এজনে যে আহিছিলে দীপক গুপ্তা ৰাইডাৰ, তে সেই ৰাইডাৰৰ কাৰণে মানে আজি এই প্ৰগ্ৰেমটো কৰা হৈছিলে। মানে হেৰিত যাব লগা হ'ল, এই অৰুণাচল টাৱাং যাব লগা হ'ল আৰু এইফালে মই প্ৰগ্ৰেমটো গোটেই ৰেডি কৰি থৈ দিছোঁ। কেঞ্চেল কৰিব পৰা নাই কাৰণ এটা নেটৱৰ্ক নাপায়, মানে কেতিয়াবা কেতিয়াবা নেটৱৰ্ক পায়। সেইকাৰণে ভাবিলোঁ যে কেঞ্চেল কৰোৱাতকৈ কাৰণ বজাৰ সজাৰ কৰি আৰু আমাৰ কাৰণে এক্সট্ৰাকৈ বজাৰ সজাৰ কৰি থৈ দিছে, সেইটো কাৰণে ভাবা খাতাৰনাক না। এইটো জেগা মজা লাগে, বেষ্ট প্লেচ ইন গুৱাহাটী বুলি ক'ব পাৰি। ইণ্টাৰেষ্ট ঠাইত আছোঁ। এইমাত্ৰ কি দেখা পাইছোঁ, চাউণ্ড বন্ধ কৰা চাউণ্ড বন্ধ কৰা। এইমাত্ৰ এটা কি দেখা পাইছোঁ গম পাইছেনে? কিমান ডাঙৰ কিমান ডাঙৰ কিমান ডাঙৰ? এইমাত্ৰ আমি এটা অজগৰ দেখা পাইছোঁ, ইমান ডাঙৰ। আমি এতিয়া এইটো কি ঠাই আহি পাইছোঁ? এইটো বৰপানী বুলি কয়। আমি 50% আহি পাইছোঁ নে? 50% আহি পোৱা নাই, 30% আহি পাইছোঁ। অ' বাপৰে বাপ, আমি এতিয়া বৰ্তমান 30% আহি পাইছোঁ। আমাৰ যিটো আমি ঠাইত আজি আমাৰ ডেষ্টিনেশ্যন তাৰে আমি 30% আহি পাইছোঁ। আৰু আপোনালোক দুটামান ইম্পৰ্টেণ্ট কথা কৈ অকণমান আগতে ক'লোৱেই যে সাপ দেখা পাইছিলোঁ অজগৰ, কিন্তু আমি কেমেৰা অন কৰা মানে গুচি গ'ল ঘপকৈ। আৰু তাৰ লগতে আমি এৰি থৈ আহিলোঁ এটা ঠাই, সেই ঠাইটোত মানে ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আমি য'ত মেইন ফৰেষ্ট যে আছিল যে তাৰ পৰা আমি ধৰক 5-6 কিলোমিটাৰমান পাৰ কৰি এটা ঠাইত এটা মানুহ মানে সদায় খৰি কাটিব আহে। আৰু পৰহি দিনা বোলে সেই মানুহটোক বাঘে এটেক কৰিছে, অকল মাথাটো পাইছে। ভাবক এনেকুৱা ডেঞ্জাৰাছ ঠাই। আৰু ইয়াত আমি দেখা পাইছোঁ কিছুমান মানে তিৰোতা মানুহ বা মতা মানুহ এই গাছ কাটি আছে বা এনেকুৱা ঢেকীয়া চেকীয়া উঠাই আছে। কি ৰিক্সত উঠাই আছে এইটো নাজানো। আৰু লগতে কেমেৰামেনো আমি পাইছিলোঁ কিবা ফটোশ্বুট কৰি আছে। বহুত ৰিক্স হয় ইয়াতে। আপোনালোকে যদি আহে এই চাইডত অকলে একদম নাহিব। কিনে এইটো এটা ষ্টেচন হয়। এইপিনে এখন গাঁও আছে, এইখিনি বৰপানী বুলি কয়। আৰু এইপিনে পিলিংকু নে কিবা বুলি এখন গাঁও আছে, চাগে বাচ্চাবিলাক চাইকেল লৈ আছে। তো এইপিনে এখন গাঁও আছে। ভাবক কেনেকুৱা ঠাইত আমাৰ গুৱাহাটীৰ আশে পাশে মানুহবোৰে বসবাস কৰে। আৰু আমি যে ইয়াতে ইমান ৰিক্সত আহিছোঁ, এইটো আমি লোকেল মানুহ লগত লৈ আহিছোঁ। আমি এনেই নিজে অহা নাই, লোকেল মানুহ আছে আমাৰ লগত। আগে পিছে 2টি চাইডে লোকেল মানুহ আছে, আপোনালোকক গৈ মই চিনাকি কৰাই দিম। চিকাৰ কৰে বাঘে যে এটেক কৰা বুলি কৈছে, বাঘে চিকাৰ এটেক কৰাত নাম্বাৰ 1। মানে বাঘে এনে যধে মধে এটেক নকৰে, বহুত দিনৰ পৰা চাই থাকে, টাৰ্গেট কৰি থাকে। সেই মানুহজনক যদি এটেক কৰিছেও এদিনত এটেক কৰা নাই, মানে বহুত দিনৰ পৰা চাই আছে। যোনদিনাখন চান্স পাইছে সেইদিনাখন এটেক কৰি দিছে। এইটো ৰাস্তাতে গৈ কিনে এইটো ৰাস্তা যাই কিনে ক'ত কানেক্ট হ'ব পাৰি, ওলাব পাৰে? শ্বিলং ওলাব পাৰিব। কি কয়? এদিন তোক লৈ যাম, বল। বলক আজি যাম। বলক শ্বিলং যাম, শ্বিলং। অ' মাই গড, ৰাস্তা বনাই আছে মানে এইটো চাইডত। কি কৰিব? ভিউ খাতাৰনাক, বাপৰে বাপ। অঁ কুঁৱলী বুলি ক'ম নেকি? কি এইটো খালটো না? মই আপুনি যেনেকৈ দেখাই আছে, মই টাইগাৰৰ এইটো পাঞ্জা দেখাই আছে নেকি? মই এইকাৰণে দৌৰি আহিছোঁ। এইবাৰ তপন দা আছে, আমাৰ তপন দা আজি আমাক ধুনীয়াকৈ এক্সপ্ল'ৰ কৰাই আছে। এনেকুৱা ঠাই আছে। আৰু কামৰূপ পৰে না, আমি য'লৈকে যাম কামৰূপ পৰে। চাওক কামৰূপৰ এইটো ঠাই,
অসম আৰু মেঘালয়ৰ বৰ্ডাৰ আমি অসম আৰু মেঘালয় বৰ্ডাৰ ইমান আৰু ইমান ভিতৰতে কিন্তু ৰাস্তা বনাই আছে ন ৰাস্তা হ'লে এইবোৰ ঠাই চাওক কি মজা লাগিব একদম আৰু আমি এতিয়া আহি পালোঁ গড়ভাঙা এইখিনি ঠাইৰ নাম হ'ল গড়ভাঙা এইখনো এখন গাঁও হয় আপোনালোকে দেখা পাইছে ইমান দূৰত এইটোতো দূৰ নহয় আৰু আমি এতিয়া য'ত গৈছোঁ ইয়াৰ পৰা আৰু 50% চাগে আমি এতিয়া আহি পালোঁ নহ'ল গড়ভাঙা ইয়াতে মোৰ এজন বন্ধু আছিলে তাৰ নম্বৰটো মোৰ হেৰাই গ'ল ন অলপ মেঘালয় এটা ফিল আহিছে এইটো নদীটো বৰ্ডাৰ এই নদীটো বৰ্ডাৰ অ' ভাই এইটোতো বেলেগ ফিলিং এইটো মেঘালয় এইটো চাওক এই নদীটো বৰ্ডাৰ এটা মাছ ধৰি আছে অ' ভাই মাছ পাইছা না পোৱা নাই মজা লাগি গ'ল এটা পূৰা গাঁৱৰ পিয়'ৰ গাঁৱৰ মানে পিয়'ৰ গাঁও আজিকালি গাঁওবিলাকতো মানে আপোনালোকে এনেকুৱা ধৰণৰ ৰাস্তা দেখা নাপায় এইটো যোনটো মাজে মাজে বুন থাকে যে পথাৰী টাইপ এইটো কি বুলি কয় মাথৰি টাইপ ৰাস্তা এনেকুৱা গাঁওবোৰতো দেখা নাপায় কাৰণ চবফালে ৰাস্তা পাকা হৈ গৈছে কিন্তু এইটো এটা যিটো ঠাইত আমি এতিয়া আহিছোঁ একদম মানে পিয়'ৰ ভিলেজ বুলি ক'ব পাৰি একদম নেচাৰেল ফুল অফ নেচাৰেল মানে ইনভাইটাৰ অঁ নেটৱৰ্কো নাই অঁ ইয়াতে সেইকাৰণে কেছটো নগেন আহি পাইছোঁ আৰু আহি পাই আপোনাক দেখাই লৈ কি ধুনীয়া এটা পৰিৱেশ এইপিনে চাওক এটা চাগে মাংসৰ দোকানো আছে এইপিনে দোকানবোৰ বন্ধ আছে এতিয়া কিন্তু ইয়াতে চাওক এইটো বস্তু কি লেখা আছে কাকো হিংসা নকৰিব নিজেও চেষ্টা কৰক মোৰ দোকান ইমান সৰু বাকী নাখাব বোলে নেচাৰেল গা ধুৱাই দেখা আছে চাওক বা খাতাৰনাক ঐ বা ভণ্টিহঁতে পুৰা চাই আছে ই বা একদম হেৰি টাইপ হৈ গৈছে যে লাৰি দিলে যে লাজুকী পতা হেৰিবিলাক চাই সেনেকুৱা টাইপ চবে চাই আছিল খবকে লুকাই নেকি ভাই থেংক ইউ ভাই তুমি চোৱা অ' ভাই ইনষ্টাগ্ৰামত ফ'ল' কৰা আছে ফেচবুকত চবতে কৰা আছে অ' ভাই থেংক ইউ হা ড্ৰেছটো চাওক পুৰা ট্ৰেডিশ্যনেল ড্ৰেছ আৰু মই মানে আচৰিত হৈ গৈছোঁ ইয়াতে নেটৱৰ্ক নাপায় আৰু নেটৱৰ্ক নোপোৱা ঠাইতো মোক চিনি পাইছে থেংক ইউ ভাই বাপৰে বাপ মানে তুমি কেনেকৈ মোক মানে ইয়াতে নেটৱৰ্ক নাপায় দিনৰ পৰা চিনি পাইছোঁ ভিডিঅ'টো ক'ত চোৱা তুমি ভিডিঅ' ক'ত চোৱা ইয়াতে নেটৱৰ্ক নাপায় ভিডিঅ' ক'ত চোৱা ওপৰত যাই কিনে চোৱা অ' ভাই চেলুট ইয়াতে মানে মোৰ জিঅ' ভোডাফোন এয়াৰটেল একো নেটৱৰ্ক নাই কিন্তু তাহাঁতে মানে এই পাহাৰৰ ওপৰত গৈ কিনে ভিডিঅ' চাই ন থেংক ইউ ভাই থেংক ইউ কি নাম তোমাৰ চিন্তা বঢ়িয়া চাওক কি ধুনীয়া কাষত হৈছে চাওক ময়ো ভবা নাছিলোঁ ভাই এনেকুৱা নেটৱৰ্ক নাথাকা ঠাইত যে মোৰ ভিডিঅ' চোৱা বুলি গাঁওটোৰ নাম কি মাটাং আৰু এই গাঁওখনৰ নাম হ'ল মাটাং দিছে দেখা পালে এই পাহাৰৰ ওপৰত যাই কিনে বোলে ভিডিঅ' চাই আচৰিত ভাই থেংক ইউ মোৰ নাম হয় মুদন আপোনাৰ এইটো বিৰি হয় না কাণত বিৰি আপুনি এইটো নিজে বনাইছে চাওঁ এনে বস্তু এইটো হোমমেড হয় কি পাতৰ হয় এইটো চাদা দি কিনে আচ্ছা আৰু আপোনাৰ হাতীয়াৰটো এবাৰ চাব বিচাৰিম আপোনাৰ হাতীয়াৰটো চাব পাৰিম নেকি হাতীয়াৰ চাব পাৰিম কি কুকুৰী দেখাই এইটো আমাৰ নেপালীটো কুকুৰী বুলি কয় এইটো কি বুলি কয় এইটো আপুনি কি বুলি কয় এইটো নাম কুকুৰীয়া হয় কুকুৰী এইটো চাওক এই কুকুৰীৰ এইটো এটা চিন থাকে এইটো লগত জ্বলাই দিওঁ তোমাৰ ভাল স্বাস্থ্য থাকিলে হানিকাৰক হয় ডিছক্লেমাৰ এই বুটা আহি না লাষ্ট ট্ৰাই নাই বটা দি আছে এইটো মাষ্টাৰ লাগিব দাড়ি চাৰি জ্বলি নগ'লে হ'ল ভাই আপুনি চলক এইটো লাগিব নেচাৰেল বিৰিয়ানী নেচাৰেল বিৰিয়ানী বনোৱা ন কাৰ্বি জনগোষ্ঠীৰ লোকসকলে কেনেকৈ পূজা কৰে এই যিটো আমাৰ পূজা আপোনালোকে কৰিব নীতি নিয়মটো নামটো কি হয় এইটো আমি বিৰকুলু বুলি কয় আমি মানে ধৰি লওক কোনোবা যদি বাহিৰা মানুহ আহে বা আমাৰ ঘৰত যদি কিবা চোৱা চিতি লাগে বা ছোৱালী বা ল'ৰা এনেকৈ কিবা এটা হ'লে তেতিয়া আমি মানে এইটো উধাৰ পাছত আমাৰ কৰা যায় আৰু এইটো ইয়াতে কৰা হ'ব পানী কৰা হ'ব এইটো যাব লাগে নিয়ম কৰি তলেদি যাব লাগে চব ঠিক আছে চলি আছে আৰু এইখিনি গোটেই এৰিয়াটোৰ এটাই দোকান এইটো আৰু এতিয়া আমি তাৰ পৰা আহিলে এটা বেলেগ লোকেশ্যনত গৈ আছোঁ য'ত আমাৰ আজি খানাৰ আয়োজনটো ধুনীয়াকৈ হৈ আছে মোৰ বাইকত পাম্প কম আছে নুমিব লাগিব যাওঁ নুমা তুমি কোনটো অ' ভাই ইয়াতে এনেকুৱা ঝৰ্ণা আছে অকণমান নামনি আছে হা অ' ভাই ক'ত আহি গৈছোঁ ৰে ভাই এই ভাই পৰিল বাইক অকণমান তেৰা বেৰা হ'লে ডাইৰেক্ট তলত যাম
বাপৰে ৰাস্তা আছে নে নাই ইফালে গমে নাপাই ৰাস্তা আছে বুলি চাওঁ না গোটেই ভাই হা ন এইটো বাৰটা আমাৰ খানা হ'ব চাৰি এডাল বাঁহ দেখা পাইছে ল'ব পাৰিব নাই ভালকে এডাল বাঁহতে আমাৰ এতিয়া খানা হ'ব দেই চাবানে এই গাছত লাগিব কিমান দূৰ হা লৈ যাওঁ নে নাযাওঁ বাইক হা নুমা কিমান দূৰ হেৰি আৰু তালৈকে বাইক লৈ যাব পাৰি নে নাই কেলা ক'ত বাইক লৈছোঁ বে অ' ভাই ইয়াৰ পৰা পৰিলে গ'লো কি ডেঞ্জাৰ জেগাত বাইক লৈ আহিছোঁ হা এই সি নোৱাৰিব মোৰ বাইক মই পাৰিম অ' বেয়া ডেঞ্জাৰ আহোঁতে কেনেকৈ আনিম মই তাকে ভাবি আছোঁ খোজকাঢ়ে নপৰে নেকি কোনোতো নাযায় এতিয়া এইফালে বাইক লৈ কিনে বঢ়িয়া একদম তপন দা কি ধুনীয়া ঠাইত লৈছে আপুনি এইটো কি বস্তু হয় এইটো দেখা পাইছে ইমান ধুনীয়া এটা ঠাইত আহি পাইছোঁ এনেকুৱা এটা হিডেন প্লেচ আপোনালোকে চাওক ইয়াতে বহুতে আহেও কিন্তু মই গম পোৱা নাছিলোঁ ইমান ধুনীয়া এটা ঠাই যে ইমান ভিতৰীয়া জাগাত আছে চাওক মাছ মাৰি আছে এইফালে ধুনীয়াকৈ কিন্তু আপুনি ঘৰতো আপোনাৰ এনেকুৱা চলে নেকি আচ্ছা আচ্ছা ঘৰতো আপুনি এনেকৈ কৰে নেকি দিয়া ভাত ন পাতত দিয়া ভাত আপুনি চুঙা আছে চুঙাত হ'ব চাওক পূৰা ৰেডি হৈ আছে বস্তুবোৰ ধুনীয়াকৈ চাওক ভাই পুৰা নেচাৰেল ছিক্স পেক মাই গড ভাই নেচাৰেলি চব বনাই লৈছে সিহঁতে চাওক বডি নেচাৰেল বডি ভাই এইটো কি হয় এইটো কি আছে খাও বেচো মেইন কোর্সও কৰিম আমি অলপ পিছত যাই আমি টেষ্ট কৰি আছোঁ অলপ অলপ আমাৰ পেকেট লাঞ্চ বনাই আছে এইপিনে আমাৰ আছে এইটো পেকেট লাঞ্চ পেকেট লাঞ্চ আছে এই ঠাইটোৰ নাম হ'ল তামলেং আৰু অকণমান আগত যদি যাওঁ আমি পাম নাহৰ পাম আপোনালোকে এইফালে ইয়াতে ধুনীয়াকৈ আপোনালোকে হেৰি কৰিব পাৰে আৰু পিকনিক চিকনিক খাব পাৰে ধুনীয়া ঠাই খালি লেতেৰা নকৰিব ধুনীয়াকৈ চাফা কৰি যাব বঢ়িয়া বা বাছ বাছ তাক দি দিয়া বাকীখিনি তাক দি দিয়া ঠিক হ'ব লাগিছে খানাটো খাই ফুল নেচাৰেল জুইত বনোৱা বাঁহৰ চুঙাত বনোৱা ভাই খাব পাৰা নাই দেখোন আকৌ নিচা বাপৰে বাপ হ'ব মোক নালাগে ভাই বহুত টেষ্টি এইখিনি ভাল লাগিব এইখিনিত নহয় এইখিনি তাৰ অকণমান আগতে মেইন পাৱাৰটো আহে এইখিনিত পথালিকে লৈছে ভৰিটো দেখা নাই এতিয়া লখৰা পুৰা খাপটাৰ নাক দিয়া মানে মিণ্টু দা আছে আমাৰ আপোনালোকে সকলোৱে চিনি পায় মিণ্টু দাক এতিয়া আমি কি খাম এইটো এভিয়ান পানী বটল এইটো বিৰাট কোহলি খাই এইটো মই খাই আছো ইয়া টেষ্টটো কেনেকুৱা টেষ্টটো সঁচাকৈ কিবা এটা মজা টেষ্ট আছে কিন্তু ওচৰৰ পৰা কিনিছে নেকি বিৰাট কোহলি পৰিছে এইটো ডুবাইৰ পৰা লৈছোঁ মই ফ্লাইটৰ এয়াৰপৰ্টত কিনিছে 2 তাৰিখৰ কাৰণে আপুনি ৰেডি না সুপাৰ এক্সাইটেড হৈ আছো আৰু মই 20 তাৰিখৰ কাৰণে ৰেডি 20 তাৰিখত আপোনাক মোৰ গাড়ীত বহাই কিনে আপোনাক মই বাৰ্থডে চেলিব্ৰেশ্যন কৰাম ওকে পাক্কা আৰু আমাৰ আহি আছে নতুন নতুন বস্তু দেই পুৰা ধামাকা আহি আছে এতিয়া আমি নকওঁ এপ্ৰিল মাহত বহুত কিবা কিবি আহি আছে এপ্ৰিলতে ৰিভিল কৰিম আমি লাহে লাহে ৰিভিল কৰি থাকিম কি কি হ'ব সাৰপ্ৰাইজ আহি আছে মিণ্টু দাক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব মিণ্টু দাৰ ডেছক্ৰিপশ্যনত থাকিব মিণ্টু দাৰ পৰা ইনষ্টাগ্ৰামত ৰিল দিয়ে আজিকালি ধুনীয়া ধুনীয়া বিকাশৰ কাৰণে দিওঁ দেই বিকাশে শিকাইছে চব
মিয়া বিবিটা পড়ি গেলে হয় থামনেল